everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেতিয়া দিব যেহেতু আজি 6 তাৰিখে দিয়া কথা আছিল আৰু ইতিমধ্যে তেনেকুৱা কোনো ধৰণৰ আমি নিউজ বা হুংহত্ৰ একো পোৱা নাই আৰু কালিলৈ হৈছে ইলেকশ্যনৰ থাৰ্ড ফেজ সো আপোনালোকে 10 তাৰিখৰ আগত ৰিজাল্ট পোৱাৰ সম্ভাৱনা খুবেই বেছি ইমান দিন আপোনালোকে ধৈৰ্য ধৰিলে আৰু দুদিন মান সময় ষ্টুডেন্ট বিলাকে ধৈৰ্য ধৰক আৰু 8 বা 9 তাৰিখে দিয়াৰ সম্ভাৱনা 80% আছে বুলি ক'ব পাৰি যেহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱ কৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া দেৱ কৈছে যে অলপ দিন আৰু সময় লাগিব তেখেতে অৱশ্যে প্ৰথমতে কৈছিল যে 5 তাৰিখে দিব বা 5 তাৰিখৰ ভিতৰত দিব কিন্তু এতিয়া কিছুমান ভিডিঅ' তেখেতে কৈছে যে 5 তাৰিখে কোৱা নাই সো প্ৰথম সপ্তাহত দিব বুলি কৈছিলে সো প্ৰথম সপ্তাহতো দিয়াৰ সম্ভাৱনা বহুতেই কম হেতু কাৰণে আপোনালোকে 10 তাৰিখলৈ ওয়েট কৰক সো যি হয় ভালৰ কাৰণে হ'ব আশা ৰাখিছো আপোনালোকৰ সকলোৰে ৰিজাল্ট ভালে হওক অল দা বেষ্ট ফ্ৰম মাই সাইড আৰু যিসকল ব্যক্তিয়ে অপেক্ষা কৰি আছে ধৈৰ্য ধৰি আপোনালোকে দুদিন মান অপেক্ষা কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব বাই বাই টেক কেয়াৰ এভৰিৱান